নমস্কাৰ সকলোকে মোৰ অন্যতা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিলোঁ মোৱামাৰী কছাৰী গাঁৱত থকা শ্ৰী শ্ৰী বুঢ়া ডাঙৰীয়া থানলৈ। যিহে গৰম পৰিছে বাপৰে, বাহিৰত ওলাবই নোৱাৰি। ইয়ালৈ পিছে মই একদম সৰুতেই আহিছিলোঁ, তাৰপিছত আজি আহিছোঁ। বহুত ধৰ্ম আছে এই থানখনৰ। আপুনি ইয়াতে নিমখ আগবঢ়ালে আপোনাৰ মনৰ আশা পূৰ্ণ হয় বুলি সকলোৱে কয়। আমিও বহুত দিনৰ পৰা অহাৰ কথা ভাবি আছিলোঁ আৰু আজি আহিলোঁ। ফিটা বন্ধা গছডাল পিছে মূল থানখনৰ পৰা অলপ আঁতৰত আছে, আপোনালোকে তাতে ফিটাও বান্ধিব পাৰে। আমি কিন্তু ফিটা দোকানতে পাম বুলি ভাবিছিলোঁ, ইয়াতে ওচৰতে দোকানে নাই। বহুত আগতেই অহা, সেইকাৰণে ভাবিলোঁ যে থাকিব বুলি দোকান, কিন্তু ফিটা অনা নহ'ল আৰু আমি বান্ধিব নাপালোঁ। আকৌ আহিলে বান্ধিম, একো নাই। আৰু ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ সা সুবিধা আছে। আপোনালোকে ইয়াতে বস্তুৰ যোগাৰ লৈ আনিলে ধুনীয়াকৈ বনাব পৰা, বনাই কৰি খাই যাব পাৰে। একদম ধুনীয়াকৈ সুবিধা আছে তেওঁলোকৰ। আৰু ইমান ধুনীয়া লাগিছে আহি পেলাই, মানে চাৰিওফালে গছ গছনি, একদম ঠাণ্ডা পৰিৱেশটো। বকুলজোপাৰ তলতে আমি ৰখি গোটেইকেইটাই এয়া গছৰ পৰা বকুল ফুল ছিঙি এয়া গাঁঠি আছোঁ। আৰু সৰুতে যে এনেকৈ বকুল ফুল বুটলিবলৈ যাওঁ, ইহঁতে চবেই একদম বকুল ফুল বুটলি আছে। তাৰপিছতে আহি থানলৈ, আৰু ইয়াতে প্ৰসাদ খাবৰ কাৰণে এনেকৈ বহি আছোঁ। গৰমত একদম পূৰা বাহিৰত থাকিবই নোৱাৰে, সেইকাৰণে ইয়াতে আহিলোঁ আৰু প্ৰসাদ খাবৰ কাৰণে ৰখি আছোঁ। হ'লেই আৰু নাম গোৱা তেওঁলোকৰ। আৰু ইয়াতে বহুত পাৰ আছে, চাওকচোন। তেওঁলোকক চাউল দিছে আৰু এনেকৈ পূৰা খাব আহি গৈছে। আৰু প্ৰসাদটো দিলে আৰু এইটো সোনকালেই ভাঙিলে, আৰু তেওঁলোকে সোনকালৰ পৰা এইবিলাক যোগাৰ কৰি আছে। আৰু তাৰপিছতে আমি খিচিৰি খাবৰ কাৰণে আহিলোঁ ইয়াতে ভোগঘৰত। আৰু এনেকৈ সকলোৱে বহি সেয়া খিচিৰি খাবলৈ বহিলোঁ। আৰু এনেকৈ সকলোৰে লগত একেলগে আহি ভালো লাগে, আৰু বহুত বেছি ভাল লাগিলে ইয়াতে আহি। আজি বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, আৰু আজি আহিলোঁ এনেকৈ ৰ'দত। বাপৰে, টেম্পুখনৰ একদম লাষ্টৰ চিটত বহিছোঁ, আৰু ইহঁত দুটাৰ অতপালি চাওকচোন। মানুহখিনিক একদম মাতি আহি আছে গোটেই, আৰু ধূলি পূৰা উৰিছে একদম ৰ'দতো। আজিলৈ বাই।